আজি প্ৰথম দিনাখন নতুন কোৰ্ট নতুন পৰিৱেশ কেছ কৰি খুবেই ভাল লাগিল তেওঁ খুব ধুনীয়াকৈ গোটেই কথাখিনি বুজি লৈছিল আমাৰ পৰা যে আজি কি পৰ্যায়ৰ পৰা আৰম্ভ হ'ব তেওঁ গোটেইখিনি সাবমিশন কৰি অনাৰেবল কোৰ্টক বুজাই দিলো হাউ টু প্ৰচিড নাও ফ্ৰম চাৰ্জ হিয়াৰিং তো আজি কাউন্সিল এজন অমৃত প্ৰভাৰ কাউন্সিলে A.K. ভূঞা ডাঙৰীয়াই তেওঁ আৰ্গুমেণ্ট কৰিলে তো তেওঁ আৰ্গুমেণ্ট কৰাৰ পিছত আজি নেক্সট দিছে অহাকালি ৰাতিপুৱা ভাগত সিদ্ধাৰ্থ আৰু শ্যাম গানুক দিছে ৰাতিপুৱা ভাগত আৰু 2টা বজাত সিদ্ধাৰ্থৰ কাউন্সিলে কৰিব ভিচিৰে তো তেওঁলোকক শুনাৰ পিছত বাকী কেইজনৰ আৰু আসামী বাকী আছে যাৰ যাৰ ডিচাৰ্জ পিটিশ্যন তেওঁলোকৰো শুনি তাৰপিছত আমাৰ ৰেছপন্সটো অনাৰেবল কোৰ্টে ল'ব তো সেইটো কাৰণে আমি সাজু যেতিয়াই কয় তেতিয়াই কৰিম এতিয়া আকৌ নতুনকৈ শুনিব আজি যিহেতু আনন্দ ভূঞা কাউন্সিলে ক'লে যে মোৰ পাৰ্টটো মই কৰি যাব বিচাৰিছো আমাৰো অবজেকশ্যন আছিল তেওঁ সেইকাৰণে সেইমতে কৰি দিলে কৰি দিয়াৰ পিছত এতিয়া আমি ৰেছপন্সটো কৰিব লাগিব সেইকাৰণে অহাকালিলৈ 2জন আসামীৰো শুনানি হ'ব ফাৰ্ষ্ট হাফ ছেকেণ্ড হাফ মানে সাৰ্চ ফ্ৰেমৰটোহে নতুনকৈ আৰম্ভ হ'ব নহয় আৰু আজি নন্দেশ্বৰ বৰাই এখন পেটিশ্যন দিছিল আপোনাৰ জিম্মা বিচাৰি ফোনটো তো সেইখন তেওঁ ৰিজেক্ট কৰিছে আমাক শুনি দুইপক্ষক শুনি যেহেতু আমি কৈছিলোঁ যে এইটো প্ৰাইমেৰী ডকুমেণ্ট হয় আৰু এইটো কেছ প্ৰপাৰ্টি হয় আমি দিব নোৱাৰোঁ অনাৰেবল কোৰ্টে অন দ্য স্পট জাজমেণ্ট দিছে অৰ্ডাৰ দিছে তাৰ সেইটো ৰিজেক্ট কৰিছে পৰেশ বৈশ্য দিয়া নাই নন্দেশ্বৰ বৰাই দিছিল সেইখন তেওঁ ফোনটো লাগে বুলি কৈছে তেওঁ আমাক শুনিলে আমাৰ অবজেকশ্যনো চাই মেলি দেখিলে যে এইটো দিব পৰা বস্তু নহয় সেইকাৰণে মোবাইলটো নিদিলে এতিয়া সাৰ্চ ফ্ৰেমৰ কাৰণে চৰকাৰী পক্ষৰ কেতিয়াকৈ হ'ব এই এওঁলোকৰ আসামীবিলাকৰ যেতিয়া চাৰ্জটো ৰেছপন্সটো শেষ হ'ব তাৰপিছত আমি ফাইনেলি ৰিপ্লাইটো দিম সেইমতে অনাৰেবল কোৰ্টে দিনটো ধাৰ্য কৰিব সেইমতে আমি প্ৰস্তুত কাৰণ আমি আগেও কৰি থৈছোঁ গোটেইখিনি মেট্ৰেছ আমাৰ তাতে আছে এতিয়া আৰু অলপ ভালেই হ'ল যে যিহেতু আমি টাইম পালোঁ আৰু মেটেৰিয়েলখিনিও সংগ্ৰহ কৰিব পাৰিম বেংক একাউণ্ট খুলি দিবলৈ কিবা তেওঁলোকে আবেদন কৰিছিলে হয় নহয় তেওঁ আমিহে SITহে পেটিশ্যন এখন ফাইল কৰিছে যে বেংক একাউণ্টখিনি আকৌ জব্দ কৰিব লাগে এটেচ কৰিব লাগে সেইটোৰো শুনানিটো তেওঁলোকে টাইম বিচাৰিছে শ্যামকান্ত এই নহয় সিদ্ধাৰ্থ কেতিয়া এইটো হ'ব সেইটো তেওঁলোকে টাইম বিচাৰিছে সেইমতে টাইম দিছে এতিয়া সেইমতে শুনানিটো হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221